হালধীয়াৰ সৌন্দৰ্যই চানিছে এতিয়া বাক্সাৰ কৃষিভূমি খনুৱালী শইচ চপোৱাৰ পিছত এতিয়া বাক্সাৰ পথাৰত দেখিবলৈ পোৱা গৈছে সৰিয়হৰ খেতি মই এতিয়া উপস্থিত আছো বাক্সা জিলাৰ এই অদলাত আৰু এই অদলাত বিগত যি বাৰিষা সময়ত খৰাং পৰিস্থিতিৰ বাবে এই অঞ্চলত ধান খেতি নহল যিহেতু এতিয়া এই অঞ্চলৰ কৃষকসকলে সৰিয়হ খেতিত মনোযোগ দিয়া পৰিলক্ষিত হৈছে প্ৰায় 100 বিঘা মাটিত এতিয়া হালধীয়াই ছানি ধৰিছে আৰু এক সৌন্দৰ্যৰ বাতাবৰণ সৃষ্টি কৰিছে আৰু এই সকল কৃষকে এই সৰিয়হৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া তেওঁলোকৰ জীৱন জীৱিকাও তেওঁলোকে চলাই নিব মোৰ লগত এগৰাকী কৃষক আছে মই তেওঁৰ পৰা জানিব বিচাৰিম আসলতে এতিয়া সৰিয়হ খেতি কৰিছে হয় এতিয়া আমি সৰিয়হ খেতি কৰিছো যেহেতু বাৰিষা আমি ধান খেতি কৰিব নোৱাৰিলো পানীৰ অসুবিধাত এতিয়া সৰিয়হ আমি ইয়াতে পথাৰত চিটাইছো আৰু এই সৰিয়হৰ ওপৰতে আমি নিৰ্ভৰ কৰি এই বিগত দিনকেইটা এই দিয়ে আমি নিৰ্ভৰ কৰিব লাগিব বাকিতো ধান খেতি নাই এইবাৰ ধান খেতি নহলে আমি কেনেকৈ চলিম কি কৰিম সেইবিলাক এতিয়া আমি ভাবি পাৰব নাই এতিয়া আমি এই সৰিয়হ চিটাইছো এতিয়াতে বিঘা মাটি একদম মানে হেৰি চনে ৰৈছিল এতিয়া সৰিয়হ চিটাইছো চিটালি এতিয়া এই সৰিয়হৰ ওপৰতে নিৰ্ভৰ আমাৰ একে লৈ ফেলে আমি আশা কৰি আছো আৰু বাৰিষা আসলতে ইয়াত খেতি নহল নেকি খেতি ইয়াতে ধান খেতি কৰিব নোৱাৰিলো ইয়াতে তাৰমানে বাৰিষা পানী নহল তাৰমানে বৰষুণৰ পানী নাই ডঙৰ পানীও অহা নাই এইকাৰণে আমি খেতিখন কৰিব নোৱাৰিলো এতিয়া আপোনালোকে যি সৰিয়হ খেতি কৰিছে চৰকাৰীভাৱে কিবা সা সুবিধা পাইছে নেকি চৰকাৰী হিচাপে আমি সা সুবিধা একো পোৱা নাই এতিয়া চৰকাৰে যদি আমাক ইয়াতে কিবা জলসিঞ্চন বিভাগৰো কিবা কিবি দিলাক হয় তেতিয়া আমি অলপমান আৰু নথে আনন্দিত হলো হয় কিন্তু এতিয়াও এই সৰিয়হত পানী বৰ্তমান পোৱা নাই যদি পানী দিব লৈ এই সৰিয়হ আৰু ভাল হল হয় কিন্তু আমি এতিয়া সেই ব্যৱস্থাটো পোৱা নাই বৰ্তমান আপোনালোকে নিজৰ পকেটৰ পইচাৰে খেতি কৰিছে হয় আমি নিজৰ পকেটৰ পইচাৰে খেতিখন লগাইছো ইয়াতে আৰু যি 100 বিঘা এতিয়া আপোনালোকে খেতি কৰিছে এই সৌন্দৰ্যৰ বাতাবৰণ সৃষ্টি হৈছে এই সৌন্দৰ্য হৈছে এতিয়া ধুনীয়া লগা হৈছে যেনে আমাৰ সৰিয়হ এতিয়া ফুলিছে কিন্তু তথাপি পানী পাব লাগিছিল বৰষুণৰ পানীও নাই নহলে আমি আৰু কি কৰিম উপায় নাই তথাপি কি আশা কৰে এই সৰিয়হ কিমান খেতিৰ পৰা বিঘা কিমান আশা কৰে এইটো এতিয়া আমাৰ যদি পানী ব্যৱস্থা কৰিব পাৰিলো হয় মোটামুটি বিঘাই 4 মোনকে হল হয় কিন্তু এতিয়া আমি ইয়াতে হয়তো 3 মোন 2.5 মোন এনে নহব এতিয়া তাতকে বেছি কৰিব নোৱাৰিম পানী নাই এতিয়াও বৰ্তমান পানী এক টোপো নাই ইয়াতে বৰষুণৰো নাই তলৰ পানীও আমি দিব পৰা নাই সাৰৰ কেনেকুৱা সাৰটো দিছো আমি সাৰ এতিয়া আমি পাৰ বিঘাত মোটামুটি 85 কেজিকে আমি সাৰ চিটাইছো ইয়াতে দাম কেনেকুৱা দামটো এতিয়া আমাৰ ইয়াতে ইউৰিয়াৰ বেগ লৈছে আপোনাৰ 550 টাকা আৰু এই পটাছল লৈছে আপোনাৰ 600 টাকা আৰু এইটো কি এইটো যিটো পাউডাৰ ধান এইটো কি কয় এইটো সুপাৰৰ লৈছে আপোনাৰ 600 টাকা বেগ ইয়াতে হয় অতি গুৰুত্বপূৰ্ণ বিষয় যে যেহেতু এই অঞ্চলটোত বিগত বাৰিষা সময়ত ধান খেতি একেবাৰে নহল 100 বিঘা মাটি চন পৰি আছিল আৰু এতিয়া এই অঞ্চলৰ কৃষকসকলে সৰিয়হ খেতিৰে তেওঁলোকৰ যি জীৱন জীৱিকা চলাই নিয়াৰ বাবে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় এইয়ে যে এতিয়ালৈকে কিন্তু এই সকল কৃষকক চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধা প্ৰদান কৰা নাই তেওঁলোকে নিজৰ জেপৰ ধন খৰচ কৰি এই খেতি সম্প্ৰতি তেওঁলোকে লগাইছে আৰু এই খেতিৰ জৰিয়তে তেওঁলোকে বছৰটো চলাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ